কমাৰগাঁও যুৱ মঞ্চৰ উদ্যোগত তৃতীয় বাৰ্ষিক এদিনীয়া ৰঙালী বিহু সম্পন্ন। পশ্চিম দৰঙৰ কমাৰগাঁও যুৱ মঞ্চৰ উদ্যোগত জাতীয় সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যে নতুন আশাৰে প্ৰয়াসেৰে বিগত বছৰ ধৰি এইবেলি বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, বৃক্ষৰোপণ, সন্ধিয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। বিহুতলী উদ্বোধন কৰি যুৱ সমাজকৰ্মী গোপাল কৃষ্ণ ডেকাই। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৩০টি দলে অংশগ্ৰহণ কৰা ৰঙালী বিহুৰ প্ৰতিযোগিতা সফলতাৰে সামৰণি পৰে। উক্ত বিহুতলীত বিশিষ্ট কবি, সাহিত্যিক, নাট্যকাৰ ৰুদ্ৰ হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়। নিউজ ডেস্ক, AIN লাইভ। আমি কমাৰগাঁও যুৱ মঞ্চৰ বিগত ৩ বছৰ ধৰি আমি নদমে পশ্চিম দৰঙৰ অগ্ৰণী অনুষ্ঠান হিচাপে গঢ় দিবলৈ চেষ্টা কৰিছোঁ। সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আমি সকলো প্ৰান্তৰ ৰাইজক লগত লৈ কিনে এটি মহান উদ্দেশ্যৰে অসমীয়া সমাজখনক একতাৰ দোলেৰে প্ৰাণ খোৱাবলৈ আমি কমাৰগাঁও যুৱ মঞ্চ জন্ম দিছিলোঁ 2024 বৰ্ষত, আৰু আহি আমি তৃতীয় বৰ্ষত উপস্থিত হ'লোঁ। আমাৰ পোনপ্ৰথমে লক্ষ্যটোৱে হ'ল একতা, শান্তি আৰু সম্প্ৰীতি, আৰু এই সম্প্ৰীতিৰ ঐক্য হিচাপে আমি কমাৰগাঁও যুৱ মঞ্চই 3 বছৰ ধৰি বিগত বছৰতে এইবেলি অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতামূলক অসম ভিত্তিক প্ৰতিযোগিতা আমি কৰি আহিছোঁ আৰু এইবাৰো কৰিছোঁ। আৰু লগতে আজিৰ প্ৰথম কাৰ্যসূচী আছিল পৰিৱেশ নিকাকৰণ, তাৰ লগতে বিভিন্ন খেল ধেমালিও হৈ যায়। তাৰপিছত আমাৰ প্ৰয়াত গণশিল্পী তথা অসম বিখ্যাত জুবিন গাৰ্গদেৱৰ পবিত্ৰ স্মৃতিত তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিছোঁ, আৰু উক্ত কাৰ্যসূচীটোত সন্মানীয় প্ৰাক্তন বিধায়ক মহোদয়ে আহি উক্ত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে। লগতে আমাৰ মুকলি বিহুত উদ্বোধনী কৰে আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পৰমনাথ ৰাজবংশীদেৱৰ হৈ গোপাল চন্দ্ৰ ডেকাদেৱে। আৰু ইয়াৰ পিছতে আমাৰ মুকলি বিহুতলীত মোটামুটি 30টাতকৈও বেছি দল আহি উপস্থিত হৈ আমাৰ এই বিহু প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে। লগতে আমি 2025-26 বৰ্ষত এটি বঁটা দিম বুলি ঘোষণা কৰিছিলোঁ, আৰু এই ঘোষণাটো আছিল আমাৰ কৃষ্টি সংস্কৃতি, ঐক্যৰ, শান্তিৰ, সম্প্ৰীতিৰ প্ৰতীক হিচাপে আমি যোগ্য ব্যক্তিজনক বিচাৰি উলিয়াই উক্ত বঁটাটি প্ৰদান কৰাৰ দায়িত্ব আছিল। আৰু সেই হিচাপে আমি এই বঁটাটি আমাৰ দগিয়াপাৰা নিবাসী মাননীয় শ্ৰী ৰুদ্ৰ হাজৰিকাদেৱক আমি বঁটা সন্মান জনোচিত সন্মান দিছোঁ। আমি ধন্যবাদ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।